অতি দুৰ্ভাগ্যজনকভাৱে অসমীয়া প্ৰতিদিন কাকতৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰিছে। সেই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ, নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু দোষী যিসকল দুষ্কৃতিকাৰী সেই দুষ্কৃতিকাৰীক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ। সংবাদ মাধ্যমক এনেধৰণে আক্ৰমণ কৰাটো কেৱল মাত্ৰ সংবাদ মাধ্যমৰ কাৰণেই বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাৰণে লজ্জাজনক নহয়, এই সমগ্ৰ ৰাজ্যখনৰ কাৰণে এটা লজ্জাজনক বিষয় যে সংবাদ মাধ্যমক এনেধৰণে পোনপটীয়াকৈ আক্ৰমণ কৰা দেখা গৈছে। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ কটু বাক্যৰে বিভিন্ন ধৰণে আক্ৰমণ কৰা দেখা যায়। সেই পৰ্যায়লৈকে মানিব পাৰি যে কোনোবা ব্যক্তিয়ে কোনোবা প্ৰতিষ্ঠানে সংবাদ মাধ্যমক বিৰোধিতা কৰিছে, বিৰোধিতা কৰিব পাৰে তেওঁলোকৰ যদি বিভিন্ন সময়ত তেওঁলোকে ভবা ধৰণে যদি সংবাদ মাধ্যমে তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত আঘাত সানিছে বুলি ভাবে, তেনেহ'লে হয়তো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁলোকে মাতিব পাৰে। কিন্তু এনেধৰণে মই ভাবোঁ যে সংবাদ মাধ্যমক শিলগুটি নিক্ষেপ, সংবাদ মাধ্যমৰ কাৰ্যালয় ভঙা, এই নিন্দনীয় যিটো কাৰ্য, সেই কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। দোষী ব্যক্তিক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ।